মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ যিটো ৰিজাল্ট বেয়া হ'ল সেইবিলাক আৰু ভাবি গুণি একো লাভ নাই। তোমালোকৰ যদি লাষ্ট অপশ্যন চাব বিচাৰো এটাই আছে, সেইটো হৈছে কম্পাৰ্টমেণ্টেল এক্সাম। কোনোবাই গ্ৰেছ মাৰ্ক বহুত পাইছে, মই 1 নম্বৰ নাপালো, তেনেকুৱা ভাবি গুণি একোৱেই লাভ নাই তোমালোকে। এতিয়া তোমালোকৰ লাষ্ট অপশ্যন হৈছে কম্পাৰ্টমেণ্টেল এক্সাম। কম্পাৰ্টমেণ্টেল এক্সাম হ'বই, তোমালোকে নটিচ পাবাই এদিনতে। তোমালোকে এতিয়া একমাত্ৰ তোমালোকে লক্ষ্য হিচাপে ৰাখা যে কম্পাৰ্টমেণ্টেল এক্সামটো মই পাছ কৰিব লাগে। এতিয়াতো কম্পাৰ্টমেণ্টেল এক্সাম পাছ কৰাটো সহজ, কাৰণ কোনোবা ছাত্ৰ-ছাত্ৰীয়ে যদি MCQ যিখন আছে সেইখনত যদি পাছ কৰিছে, ডেছক্ৰিপটিভ যিখন পাৰ্ট আছে সেইটোত যদি পাছ কৰা নাই, তেতিয়াহ'লে মাত্ৰ 45 নম্বৰ পৰীক্ষা দিলেই হ'ল। গতিকে তোমাৰ 90 নম্বৰ পৰীক্ষা দিব নালাগে। কোনোবাই যদি মানে ইংলিছত যদি OMR খন যদি পাছ কৰিছে বা ডেছক্ৰিপটিভ কুৱেশ্যন পেপাৰখন পাছ কৰা নাই, তেতিয়াহ'লে কিমান দিব লাগিব? মাত্ৰ 45 নম্বৰ পৰীক্ষাৰ প্ৰশ্ন দিলে হ'ল। অসমীয়া বা ইলেক্টিভ সেইটোতো বাৰু ফুল মাৰ্কৰ দিব লাগিব। গতিকে ইমান টান নহয়। এইকেইদিন আৰু সেইবিলাক তোমালোকে যি দি ভিডিঅ' চাই সময় নষ্ট কৰাতকে তোমালোকে আৰম্ভ কৰা যে পঢ়িবৰ কাৰণে। এতিয়া বহু ছাত্ৰ-ছাত্ৰীয়ে পঢ়িব মন নোযোৱা হৈছে বা কি পঢ়িব কি নপঢ়িব, তেনেকুৱা ছাত্ৰ-ছাত্ৰীয়ে যদি ইচ্ছা কৰে মোৰ সৈতেও পঢ়িব পাৰিব। মই যোৱা বছৰ তেনেকুৱাকে ছাত্ৰ-ছাত্ৰীয়ে মন ভাঙি নোযোৱাকে মই এটা পৰ্যায়লৈকে লোক লগাই মই পঢ়াই নিছো আটাইখিনি ছাত্ৰ-ছাত্ৰীক, আৰু বহুখিনি ছাত্ৰ-ছাত্ৰীয়ে কিন্তু ভাল মাৰ্কছ এটা পাবলৈ সক্ষম হৈছে আৰু ধুনীয়াকে পাছ হৈ গৈছে। গতিকে তোমালোকৰ যদি এই বছৰ মোৰ তাত ল'ব বিচাৰে ল'ব পাৰিবা। বেছি পইচা লোৱা নাই, কাৰণ এটা কষ্ট থাকে, সেইকাৰণে সেই তাৰ মূল্য কিছু লৈছো জাষ্ট মাত্ৰ 99 টকা এখন ছাবজেক্টত। যিসকলে 3খনতকৈ অধিক ছাবজেক্টত বেয়া হৈছে, তোমালোকে বাৰু এতিয়া ল'ব নালাগে, কাৰণ নটিচ অহা নাই যিহেতু। মেক্সিমাম 3খন দিব পাৰি আগৰ মতে। গতিকে যিসকলে 3খনতকৈ 3খনত বা 3খন বা তাৰ তলত বেয়া হৈছে, 1, 2খন বা 3খন, তোমালোকে হোৱাটছএপ নাম্বাৰটো SMS কৰিব পাৰা ল'বৰ কাৰণে। বেছি পইচাৰ নহয়, তোমালোকে পইচাৰ বহুত আহিব বহুত যাব। তোমালোকে যদি পাৰা লোৱা তেতিয়াহ'লে সুবিধা হ'ব, ঠিক আছে। তোমালোকে মাত্ৰ 99 টকা এটা ছাবজেক্টত, তিনিটাত ধৰা হ'ল 300 টকাতে মেক্সিমাম যাব পাৰে। গতিকে ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে যিটো হোৱাটছএপ নম্বৰ আছে এই নাম্বাৰটোত তোমালোকে SMS কৰা, তোমাৰ নামটো দিবা, ক্লাছটো দিবা আৰু ডিষ্ট্ৰিক্টখন নাম দিবা, ঠিক আছে। ক্লাছত তোমালোকে লিখি দিবা যে কম্পাৰ্টমেণ্টেল এক্সাম বুলি দি দিবা, ঠিক আছে। আৰু ছাবজেক্ট কেইটা দি দিবা, তোমালোকৰ কোনটো ছাবজেক্টত বেয়া হৈছে, ঠিক আছে। গতিকে যিসকল ছাত্ৰ-ছাত্ৰীয়ে ল'ব বিচাৰে ল'ব পাৰে। এইকেইদিন পঢ়াৰ সময় আৰু ভাবি থকাৰ সময় নাই। এইকেইদিন তোমালোকে ভাবি থাকি একো লাভ নাই। আৰু লগতে মোৰ তাত আগৰ কুৱেশ্যন পেপাৰো আছে, তোমালোকৰ বিশ্লেষণ কৰিম মই নেক্সট এটা ভিডিঅ'ত কৰিম বাৰু, এইটো ভিডিঅ'তে কৰিব নোৱাৰো। একেবাৰে সহজ প্ৰশ্ন আহে, ইমান টান প্ৰশ্ন নাহে। আৰু পাছ কৰিব লাগে কিমান? 45 মাৰ্কছৰ ভিতৰত মাত্ৰ 13 নম্বৰ পাব লাগে। 13-14 নম্বৰ পালেই পাছ। গতিকে তোমালোকে ইমান চিন্তাই কৰিব নালাগে। আৰু আগৰ দৰেই তোমালোকে ফাৰ্ষ্ট ইয়েৰত আকৌ আগৰ ষ্টুডেণ্টখিনি তাতে পঢ়িব পাৰিবা, ছাত্ৰ-ছাত্ৰীসকল। গতিকে মই তোমালোকক কৈছো যে কম্পাৰ্টমেণ্টেল এক্সামটো দিয়া, সকলোৱে দিয়া। মই নটিচ আহিলে জনাই দিম, কিন্তু পঢ়া এতিয়া। নটিচ যেতিয়াই আহিব, কিন্তু এতিয়াৰ পৰা পঢ়া আৰম্ভ কৰা। আৰু আমাৰ ক্লাছত জড়িত হ'বৰ কাৰণে তোমালোকে SMS কৰা, ঠিক আছে। SMS কৰা যিসকলে ল'ব বিচাৰে। যিসকলে ল'ব নিবিচাৰে এইটো বেলেগ কথা, যিসকলে পাছ কৰিম বুলি ভাবিছে, ছাত্ৰ-ছাত্ৰীসকল। গতিকে তোমালোক এইটোৱে ক'লো যে কোনে কি হৈছে কি কোৱা নাই সেইবিলাক বাদ দি তোমালোকে আজিৰ পৰা এতিয়াৰ পৰাই পঢ়া ষ্টাৰ্ট কৰি দিয়া। তোমালোকৰ আগৰ নোটছবিলাক আছে নহয় সেইবিলাক। গতিকে টিউশ্যন যোৱাৰ এতিয়া অৱকাশ নাই, ক'ত পঢ়িবা। গতিকে আমাৰ লগত হ'লে তোমালোকে ক্ল'জলি, তুমি নহয় তোমাৰ লগত ভালেকেইখন ছাত্ৰ-ছাত্ৰী, বেয়া হোৱা ছাত্ৰ-ছাত্ৰী একেলগে পঢ়িব পাৰিবা, ঠিক আছে। মই জাষ্ট এইটো আলোচনাহে কৰিলো। মই এনেকুৱাকে আলোচনা কৰি যাম, লাইভ ক্লাছৰ যাতে বুজাই দিম, যাতে তোমালোকে ভাল এটা ৰিজাল্ট কৰিব পাৰা, ভালদৰে পাছ কৰিব পাৰা, ঠিক আছে। বাই।